যুদ্ধই হ'ব এনেকুৱা ধৰণৰ এটা মাত্ৰ ভাৰত এতিয়া আমাৰ দেচোন ভাৰত পাকিস্তান যুদ্ধ হৈছিল যদিও পটককৈ বা সেইটো থামিল কিন্তু সেয়াও সম্ভাৱনা হৈ আছে ইফালে চীন ইফালে ভাৰত এনেকুৱা ধৰণৰ বাকী দেশবিলাকে এতিয়া যুদ্ধ কৰি আছে এই তৃতীয় বিশ্বযুদ্ধ হ'লে কোনেও ৰৈ নাথাকে আৰু সিটো আক্ৰমণ কৰা কৰি হয় য'তে ত'তে বোমব্লাষ্ট সেই তাৰ মাজতে আমি কাক লৈ থাকিব লাগিব আমাক ঠাকুৰ আহিছে ঠাকুৰকুছিত যে 10,000 বছৰ থাকিম ঠাকুৰৰ তেওঁৰ বংশগত হিচাপে বংশৰ এতিয়া বাবাইদা বা অবিন বাবু তেওঁলোকৰ ঈশ্বৰত্ব ঠাকুৰক লৈয়ে তেওঁলোকৰ জীৱন বাবাইদা দিনভৰ ঠাকুৰৰে যাজন কৰি থাকে সেই ৰাতিপুৱা প্ৰাৰ্থনাত যাব তাৰ পৰা আহি সেই 10টাৰ পৰাই 12টা 1টা বাজি যায় ঠাকুৰৰে যাজন ঠাকুৰৰে কথা কৈ থাকে মানুহৰ বিপদ আপদ কিবা কথাবিলাকক সেই এটা কথায়ে মানে হেৰি হৈ যায় যে ইষ্টকেন্দ্ৰিক হৈ চলিব লাগে ইষ্টকেন্দ্ৰিক হৈ চলিলে কি হয় শক্তি আহে মানুহৰ প্ৰাণৰ শক্তি আহে দুখ আহক দুখ আহিলেও মই ঠাকুৰকে ধৰি থাকিম ঠাকুৰ যি কৰে কৰোঁ ঠাকুৰ প্ৰভু তোমাৰ ইচ্ছা সেইখিনি কৈ আমি জীৱনত সেইখিনি শক্তি লৈ তেওঁক লৈ চলি যাব পৰাটোৱে আমাৰ জীৱনৰ কৰ্তব্য আমি পৃথিৱীত কেইদিনৰ কাৰণে আছোঁ কেইটামান দিনৰ কাৰণেহে আছোঁ এতিয়া লাহে লাহে আমাৰ বয়স হৈ গ'লে আমি আনকি ঈশ্বৰ সাধনা কৰাও আমাৰ দেহাত